So hello students, this is Monirul and welcome back to AU Education. So students, আজিৰ ভিডিঅ'ত আমি কথা পাতিম BLLB ৰ তোমালোকে কেনেকৈ এডমিশন ল'ব পাৰিবা BLLB ৰ এডমিশনত কি কি প্ৰসেস আছে মই ইতিমধ্যে এটা ভিডিঅ' বনাইছিলো সেইটো তোমাৰ অনলি মই প্ৰাইভেট ইনষ্টিটিউচনৰ কথা কৈছিলো ঠিক আছে সো ইতিমধ্যে আমি সকলোৱে গম পাইছো যে এইবাৰ প্ৰথমবাৰৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিয়ে এটা নোটিছ পাব্লিছ কৰিছে আৰু তাত তেওঁলোকে জনাইছে যে এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে প্ৰত্যেকখন ল কলেজৰ কাৰণে এটা টেষ্ট পাতিব যাৰ নাম দিছে CAT CAT ৰ ফুল ফৰ্মটো হ'ল যাৰ নাম হ'ল তোমালোকৰ হৈছে CAT ঠিক আছে ইয়াৰ ফুল ফৰ্ম হ'ল কমন এডমিশন টেষ্ট ঠিক আছে কমন এডমিশন টেষ্ট সো গুৱাহাটীয়ে এইবাৰ প্ৰথমবাৰৰ কাৰণে এই কমন এডমিশন টেষ্ট তেওঁলোকে আয়োজন কৰিছে সো প্ৰত্যেকখন ল কলেজে এই গুৱাহাটী ইউনিভাৰ্চিটি যিখন টেষ্ট পাতিব সেই টেষ্ট অনুসৰি তেওঁলোকে এডমিশন ল'ব পাৰিব ঠিক আছে সো কোনো এখন কলেজে এই গুৱাহাটী টেষ্ট নমনাকৈ এইটো প্ৰসেস নমনাকৈ তেওঁলোকে এক্সট্ৰাকে এডমিশন ল'ব নোৱাৰিব সো সেইভাবে প্ৰত্যেক প্ৰতিজন ষ্টুডেন্টে কি কৰিব লাগিব এই গুৱাহাটীয়ে যিখন টেষ্ট পাতিব সেই টেষ্টত তেওঁলোকে দিব লাগিব আৰু সেই টেষ্টত যদি তেওঁলোকে কোৱালিফাই কৰিব পাৰে তেন্তে তেওঁলোকে যিকোনো ল কলেজত তেওঁলোকে এডমিশন ল'ব পাৰিব তো ঠিক আছে তো এতিয়া মই কথা পাতিম এই যেটো তেওঁলোকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে যেটো তোমালোকৰ টেষ্টৰ নোটিফিকেশন দিছে এই টেষ্টত দিবৰ কাৰণে ষ্টুডেন্টৰ কোৱালিফিকেশন কি লাগিব ষ্টুডেন্টস কি পাস কৰা হ'ব লাগিব মাৰ্কস কেনেকুৱা হ'ব লাগিব পাৰ্চেন্টেজ কেনেকুৱা লাগিব এইবোৰৰ কথা তোমালোকক মই এতিয়া জনাবলৈ চেষ্টা কৰিম তো চোৱা গুৱাহাটী ইউনিভাৰ্চিটিয়ে এই CAT ৰ কাৰণে তেওঁলোকে কৈছে students must be pass HS pass হ'ব লাগিব ঠিক আছে সো HS pass for 10+2 আমি ইতিমধ্যে গম পাইছো যে হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিছে হায়াৰ সেকেন্ডাৰী আমি HS বুলি কও সো যদি ষ্টুডেন্টে এই হায়াৰ সেকেন্ডাৰী পাস কৰিছে আৰু তাত যদি তেওঁলোকে মিনিমাম 45% আনিব পাৰিছে 45 ঠিক আছে যদি তেওঁলোকৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাত 45% তেওঁলোকে আনিব পাৰিছে তেন্তে সেইজন ষ্টুডেন্টস এই CAT এক্সামৰ কাৰণে এলিজিবল হৈছে ঠিক আছে সো তেওঁ যদি ইচ্ছা কৰে তেন্তে গুৱাহাটীয়ে পাতা এই কমন এডমিশন টেষ্টত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু তেওঁলোকে যদি এই এন্ট্ৰেন্স এক্সামত ভাল মাৰ্কস পাব পাৰে তেন্তে COT অনুসৰি এই টেষ্ট অনুযায়ী তেওঁলোকে মনে বিচৰা তেওঁলোকৰ মন পছন্দৰ কলেজত তেওঁলোকে এপ্লাই কৰিব পাৰিব ঠিক আছে সো এতিয়া আমি কথা পাতিম গুৱাহাটী ইউনিভাৰ্চিটিয়ে যেটো তেওঁলোকে নোটিফিকেশন দিছে সেই নোটিফিকেশন অনুসৰি আমাৰ এই CAT পৰীক্ষাটো কেতিয়া হ'ব এই এন্ট্ৰেন্স এক্সামৰ ফৰ্ম ফিল আপ কেতিয়া হ'ব কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া তাত ফিজ কিমান আৰু তেওঁলোকে যেটো এন্ট্ৰেন্স এক্সাম ল'ব এই এন্ট্ৰেন্স এক্সামৰ সিলেবাসটো কি সাবজেক্টৰ ওপৰত কোৱেশ্চন হ'ব তো এই সকলোবোৰ তোমালোকক মই এতিয়া স্টেপ বাই স্টেপ বুজাই দিম তো তোমালোকে অলপ ধ্যান দি পেলাই অলপ আগ্ৰহেৰে তোমালোকে বৰ্ডত চাই থাকিবা কাৰণ তোমালোকক মই A to Z বুজাবলৈ চেষ্টা কৰিম তো ষ্টুডেন্টসকল তোমালোকে চোৱা গুৱাহাটী ইউনিভাৰ্চিটিয়ে যেটো তোমালোকৰ CAT কাৰণে নোটিফিকেশন দিছে তাত তেওঁলোকে কৈছে যে এই যেটো CAT ৰ ফৰ্ম ফিল আপ হ'ব হেয়া সম্পূৰ্ণ অনলাইন প্ৰসেস হ'ব ঠিক আছে তো চোৱা গুৱাহাটী ইউনিভাৰ্চিটিয়ে তোমালোকৰ কাৰণে এটা লিংক তেওঁলোকে পাব্লিছ কৰিছে যাৰ জৰিয়তে তোমালোকে এই CAT ৰ কাৰণে এপ্লাই কৰিব লাগিব সো লিংকটো হ'ল তোমালোকৰ guwahati.samarth.edu.in এই বিশেষ লিংকটো তেওঁলোকে প্ৰভাইড কৰিছে এই লিংকৰ জৰিয়তে প্ৰত্যেকজন ষ্টুডেন্টে যিসকলে ল পঢ়িবলৈ ইচ্ছা আছে তেওঁলোকে এই লিংকত গৈ পেলাই তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব লাগিব ঠিক আছে সো এই লিংকটো আমি আমাৰ এই ভিডিও ডেসক্ৰিপচনত দি দিছো তোমালোকে তাত ক্লিক কৰি পেলাই ডাইৰেক্ট এই অপচনত তোমালোকে আহিব পাৰিবা সো এতিয়া আমি কথা পাতিম যে ইয়াৰ ফিজ কেনেকুৱা ঠিক আছে সো গুৱাহাটীয়ে যেটো লিংক পাব্লিছ কৰিছে ইয়াত তোমালোকে যেতিয়া পঞ্জীয়ন কৰিবা যেতিয়া তোমালোকে ইয়াত ৰেজিষ্ট্ৰেচন কৰিবা তেতিয়া তোমালোকে 1500 পে কৰিব লাগিব ঠিক আছে 1500 মানে এই 1500 টকা তোমালোকে অনলাইনত পেমেন্ট দি পেলাই তোমালোকে গুৱাহাটীৰ যেটো CAT পৰীক্ষা হ'ব সেই পৰীক্ষাৰ কাৰণে তোমালোকে পঞ্জীয়ন কৰিব লাগিব ঠিক আছে সো এয়া অনলি তোমালোকৰ CAT ৰ ফিজ ঠিক আছে এটো অনলি CAT ৰ ফিজ আৰু তোমালোকে তাৰ পিছত যেটো কলেজত এডমিশন লবা সাপোজ তোমালোকে যদি নগাঁও ল কলেজত লোৱা তুমি নগাঁও ল কলেজত যেটো ৱেবসাইট আছে সেই ৱেবসাইটত তোমালোকে আকৌ পঞ্জীয়ন কৰিব লাগিব তাত তোমালোকৰ যেটো কলেজে যেটো পেমেন্ট দিব লগা হয় কলেজে যেটো পেমেন্ট নিৰ্ধাৰণ কৰিছে সেইটো পেমেন্ট তোমালোকে তাত এক্সট্ৰাকে দিব লাগিব তো সাপোজ যদি নগাঁও ল কলেজে 1000 লৈছে সো 1000 প্লাস তোমালোকৰ 1500 মানে তোমালোকৰ টোটাল 2500 দিব লাগিব টোটাল ঠিক আছে এয়া তোমালোকৰ অনলি এডমিশনৰ নামত মানে ফৰ্ম ফিল আপৰ নামত হল আৰু যদি বেলেগ কৰে তোমালোকে কৰি আছে তাত কিমান ফিজ হয় হেয়া বাৰু মই ভালদৰে নাজানো তোমালোকে প্ৰসপেক্টাস চাই পেলাই তাত তোমালোকে এপ্লাই কৰিবা সো ঠিক আছে CAT ৰ যেটো ওপেনিং ডেট হল এয়া হল 8 তাৰিখ 5 মাহ 2026 মানে মে মাহৰ 8 তাৰিখ ঠিক আছে আৰু ইয়াৰ লাষ্ট ডেট হল তোমালোকৰ 18/05
2026 ঠিক আছে মানে 18 মে 2026 ইয়াৰ ফৰ্ম ফিলআপৰ অন্তিমটো দিন সো আজি যেহেতু 12 তাৰিখ তোমালোকে এতিয়াও যদি ফৰ্ম ফিলআপ কৰা নাই তেন্তে সোনকালে তোমালোকে ইয়াৰ ফৰ্ম ফিলআপটো কৰি লোৱা তোমালোকে যদি নিজে কৰিব পাৰা ভাল কথা যদি নোৱাৰা কোনো এটা কম্পিউটাৰ দোকানত গৈ তোমালোকে ইয়াৰ ফৰ্ম ফিলআপ কৰিব পাৰিবা সো ঠিক আছে তো এতিয়া আমি কথা পাতিম যে এই যেটো পৰীক্ষা হ'ব ইয়াৰ টোটাল মাৰ্কস কিমান হ'ব টাইম কিমান হ'ব ঠিক আছে সো যোৱা তোমালোকৰ সিআইটিৰ টোটাল টাইম হ'ব 2 ঘণ্টা ঠিক আছে 2 hours তোমালোকৰ সিআইটিৰ টোটাল টাইম হ'ব 2 hours টোটাল নাম্বাৰ হ'ব 100 ঠিক আছে তো 100 হ'ব তোমালোকৰ কোৱেশ্চন মাৰ্কস তোমালোকে 100 নম্বৰৰ এটা পৰীক্ষা দিব লাগিব যত তোমালোকে অনলি 2 ঘণ্টা সময় পাবা ঠিক আছে সো এই 2 ঘণ্টা সময় ভিতৰত তোমালোকে এই 100 নম্বৰৰ কোৱেশ্চন তোমালোকে এটেম্প কৰিব লাগিব তো এতিয়া আমি কথা পাতিম এই যেটো 100 নম্বৰৰ কোৱেশ্চন হ'ব এই কোৱেশ্চনবোৰ কিহৰ ওপৰত হ'ব তাৰ সিলেবাস তোমালোকে কি প্ৰভাইড কৰিছে সেই সিলেবাসৰ বিষয়ে তোমালোকে এতিয়া মই কৈ দিম তোমালোকক এটা কথা মই কৈ দিম এতিয়া ভিডিঅ'ৰ শেষত তোমালোকক এটা মই ভাল এটা আইডিয়া দিম তোমালোকে কেনেকৈ প্ৰিপাৰেচন কৰিব পাৰিবা আৰু তোমালোকে কেনেকৈ ভালদৰে পঢ়িলে তোমালোকে এই সিআইটি ইজিলি কমপ্লিট কৰিব পাৰিবা তোমালোকৰ কাৰণে এটা বিশেষ অফাৰ আছে সেই অফাৰটো কি হেতু জানিব তোমালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ চাবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা মই ইয়াত লিখিছো তোমালোকৰ যেটো সিলেবাস আছে সিআইটিৰ কাৰণে সেই সিলেবাসটো মই ইয়াত তোমালোকক দিছো ঠিক আছে সো ইয়াত তোমালোকে কি আহিব টোটাল মাৰ্কস কিমান হেয়া মই ইয়াত তোমালোকক এটা বুজাই দি আছো সো ইয়াত লিখিছো মই ইংলিশ তোমালোকে প্ৰথমতে ইংলিশৰ পৰা কোৱেশ্চন আহিব তাত আহিব তোমালোকৰ ভোকাবুলাৰী টেন্স ভয়েস নাৰেশন প্ৰিপজিশন correction of sentence and comprehension so তোমালোকৰ এইখিনি ভিতৰত ইংলিশৰ পৰা কোৱেশ্চন আহিব আৰু তোমালোকৰ মুঠ কোৱেশ্চন আহিব ইংলিশৰ পৰা 25 টা ঠিক আছে তোমালোকৰ 25 নম্বৰৰ কোৱেশ্চন ইংলিশৰ পৰা আহিব ঠিক আছে নম্বৰ ইজ ইট হ'ল জেনাৰেল নলেজ উইথ কাৰেন্ট এফেয়াৰ্স ঠিক আছে সো তোমালোকৰ জেনাৰেল নলেজ মানে সাধাৰণ জ্ঞান লগতে কাৰেন্ট এফেয়াৰ্সৰ লগত তোমালোকৰ পৰা কোৱেশ্চন আহিব সো তোমালোকে বেছিকৈ জেনাৰেল নলেজ কিতাপ পঢ়িবা লগতে তোমালোকে যিবোৰ নিউজ পেপাৰ আছে সেই নিউজ পেপাৰ তোমালোকে ভালদৰে পঢ়িবা তাত তোমালোকে বৰ্তমানৰ কারেন্ট এফেয়ার্স পাই যাবা ঠিক আছে সো ইয়াৰ পৰা তোমালোকৰ মুঠ কোৱেশ্চন আহিব 30 ঠিক আছে সো 30 কোৱেশ্চন তোমালোকৰ ইয়াৰ পৰা আহিব মানে জেনাৰেল নলেজ উইথ কারেন্ট এফেয়াৰ্সৰ পৰা ঠিক আছে 3 নম্বৰ চোৱা দিছে ইয়াত বেসিক ম্যাথমেটিক্স ঠিক আছে সো তোমালোকৰ যেটো অংক আছে সেই অংকৰ পৰা কোৱেশ্চন আহিব সো যেটো বেসিক্স ম্যাথমেটিক্স যদি তোমালোকে নাজানা তেনে তোমালোকে আমাৰ এইটো চেনেলত ৰিজাবুল হুসেন নামৰ ছাৰজনে বেসিক ম্যাথমেটিক্স তোমালোকৰ পৰা একদম বেসিকৰ পৰা একদম হার্ড লেভেল লৈকে হাই লেভেলৰ সারা ক্লাস প্রভাইড কৰি আছে সো তোমালোকে যদি বেসিক ম্যাথমেটিক্স নাজানা তেন্তে তোমালোকে আমাৰ এই এআইইউ চ্যানেল ভিজিট কৰা তাত তোমালোকে ম্যাথছৰ ক্লাসবোৰ ধুনিয়াকে পাই যাবা ঠিক আছে তাৰ পিছত তোমালোকে সোয়া দিছে যে বেসিক কম্পিউটাৰ সো তোমালোকে কম্পিউটাৰৰ ওপৰত কোৱেশ্চন আহিব পাৰে যেনে সাপোজ ধৰা যে কিবা শর্টকাট কি দিব পাৰে বা হু ইজ দা মাদাৰ অফ কম্পিউটাৰ হু ইজ দা ফাদাৰ অফ কম্পিউটাৰ সো এনেকুৱা দুই এটা কোৱেশ্চন তোমালোকে মানে কম্পিউটাৰৰ পৰা আহিব পাৰে ঠিক আছে সো তাৰ পিছত তোমালোকৰ কারেন্ট এপটিটিউড এন্ড টেস্ট অফ ৰিজনিং সো তোমালোকৰ ৰিজনিং কিন্তু আহিব ঠিক আছে সো তোমালোকে ৰিজনিং পঢ়িব লাগিব ম্যাথমেটিক্স পঢ়িব লাগিব লগতে তোমালোকে কম্পিউটাৰ পঢ়িব লাগিব মানে কম্পিউটাৰৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব ঠিক আছে সো ইয়াৰ পৰা তোমালোকৰ মুঠ 20 নম্বৰৰ কোৱেশ্চন আহিব মানে টোটাল 20 কোৱেশ্চন তোমালোকৰ এইবোৰৰ পৰা আহিব ঠিক আছে সো লাষ্ট তোমালোকে সোয়া দিছে লিগ্যাল এপটিটিউড ইন্ডিয়ান কনস্টিটিউশন এন্ড এনালিটিক্যাল স্কিলস মানে তোমালোকক রাইটিং দিব লগতে তোমালোকক যেটো ইন্ডিয়ান কনস্টিটিউশন আছে ভাৰতৰ যেটো সংবিধান আছে সেই সংবিধানৰ ওপৰত তোমালোকক কোৱেশ্চন দিব ঠিক আছে আৰু সোয়া দিছে ভাৰতীয় ন্যায় সংহিতা যেটো তোমাক বিএনএস বুলি কোৱা হয় বৰ্তমান আগৰ আছিল তোমালোকৰ আইপিসি বৰ্তমান বিএনএস সেই বিএনএসৰ ওপৰত তোমালোকক কোৱেশ্চন দিব সো তোমালোকে আমাৰ মৌলিক অধিকাৰ বা তোমালোকৰ যিবোৰ দায়িত্ব আছে কৰ্তব্য আছে আমাৰ যিবোৰ মানে হেৰিয়া আছে তোমালোকৰ কনস্টিটিউশন আছে তাত কি বস্তু দিয়া আছে সেই তাৰ ওপৰত তোমালোকক বেসিক কোৱেশ্চন তেওঁলোকে দিব ঠিক আছে আৰু ইয়াত তোমালোকক টোটাল 25 কোৱেশ্চন দিব ঠিক আছে তো সকলোবোৰে মিলাই তোমালোকক টোটাল 100 কোৱেশ্চন আহিব আৰু প্ৰত্যেকটো কোৱেশ্চনত 1 মাৰ্কে থাকিব ঠিক আছে সো তোমালোকে এই 100 মাৰ্কছৰ কোৱেশ্চন 2 ঘণ্টাৰ ভিতৰত তোমালোকে কমপ্লিট কৰিব লাগিব সো এইটো আছে আমাৰ আজিৰ সিলেবাস এতিয়া আমি কথা পাতিম এই যেটো সিআইটি এক্সাম হ'ব তাৰ মই এপ্লাইৰ ডেট তোমালোকক ইতিমধ্যে কৈছো লগতে তোমাৰ অন্তিম ডেট আছিল তাৰিখ আছিল হেয়া তোমালোকক মই কৈছো এতিয়া মই তোমালোকক কম যে এই সিআইটিৰ যেটো তোমালোকৰ এডমিট কাৰ্ড জেনাৰেট হ'ব সেই এডমিট কাৰ্ড তোমালোকে কেতিয়া লাভ কৰিবা আৰু এডমিট কাৰ্ড অহাৰ পিছত তোমালোকৰ এক্সাম কি তাৰিখে হ'ব আৰু চেণ্টাৰ ক'ত আছে এই সকলোবোৰ তোমালোকক মই এতিয়া স্টেপ বাই স্টেপ বুজাই দিম তো সোৱা মই ইয়াত লিখিছো এডমিট কাৰ্ড জেনাৰেট হ'ব তোমালোকৰ 28 তাৰিখ 5 মাহ 2026 মানে তোমালোকে যদি বৰ্তমান এপ্লাই কৰা তাত যদি তোমালোকে এলিজিবল হোৱা মানে তোমালোকৰ যদি 45% আছে 45 only for general ঠিক আছে যদি ওবিসি এসটি তেওঁলোক আছে তোমালোকৰ কাৰণে তেন্তে হ'ব 40% ঠিক আছে তোমালোকে যদি এলিজিবল হোৱা
তোমালোকৰ যিটো এডমিট কাৰ্ড হ'ব সেয়া তোমালোকে অনলাইনত পাই যাবা কেতিয়া পাবা 28 মানে 28 তাৰিখে পাই যাবা মে মাহৰ 28 তাৰিখ ঠিক আছে আৰু চোৱা যে তোমালোকৰ এক্সাম হ'ব মানে এক্সাম যিটো পৰীক্ষা হ'ব পৰীক্ষাৰ ডেট হ'ল তোমালোকৰ 31/5/2026 তো মে মাহৰ 31 তাৰিখে তোমালোকৰ এই এক্সামটো কৰা হ'ব সো মে মাহৰ 31 তাৰিখে তোমালোকৰ এক্সাম লোৱা হ'ব সেই তোমালোকে এক্সামটো মে মাহৰ 31 তাৰিখে দিব লাগিব ঠিক আছে আৰু তোমালোকৰ যেটা ডিক্লাৰেশন অফ ৰিজাল্ট তোমালোকে এক্সাম দিয়াৰ পিছত তোমালোকৰ 8 তাৰিখে 8 জুন ঠিক আছে 8 জুন তাৰিখে তোমালোকক এই যেটো সিএটি ৰিজাল্ট হে তোমালোকে অনলাইনত পাই যাবা ঠিক আছে সো যদি তোমালোকে 8 তাৰিখে ৰিজাল্টটো ভাল হয় তোমালোকে তাৰ যদি তোমালোকৰ নাম আহে ৰিজাল্ট ভাল হৈছে তোমালোকে তেন্তে কি কৰিব লাগিব অনলাইনত এডমিশন ল'ব লাগিব তোমালোকে এডমিশন অফলাইন নহয় তোমালোকে এডমিশনৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব আৰু সেই এডমিশনৰ এপ্লাই হ'ব তোমালোকৰ 18 তাৰিখ জুন মাহৰ ঠিক আছে 18/06/2026 মানে জুন মাহৰ 18 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু শেষ হ'ব 28 তাৰিখ জুন মাহ 2026 মানে টোটাল মুঠ তোমালোকে 10 দিন টাইম পাবা ঠিক আছে অনলি 10 ডেজ এই 10 ডেজৰ তোমালোকে এই 10 ডেজৰ পিছত তোমালোকে এডমিশনৰ কাৰণে এপ্লাই কৰিব লাগিব ঠিক আছে সো এই আছে তোমালোকৰ এডমিট কাৰ্ড জেনাৰেশনৰ তাৰিখ পৰীক্ষাৰ তাৰিখ আৰু তোমালোকৰ ৰিজাল্টৰ তাৰিখ আৰু এডমিশনৰ তাৰিখ ঠিক আছে এতিয়া আমি কথা পাতিম এই সিএটি যেটো এক্সাম হ'ব তাৰ সেন্টাৰ ক'ত আছে তোমালোকে ক'ত গৈ পালে এক্সাম দিব লাগিব ঠিক আছে সো তোমালোকে ভিডিওটো চাই থাকা তো সো তোমালোকক মই কৈ আছো তোমালোকৰ এক্সাম সেন্টাৰ ক'ত আছে ঠিক আছে তো প্ৰথম যেটো দিয়া আছে গুৱাহাটী তোমালোকৰ এক্সাম সেন্টাৰ আছে লগতে নলবাৰী বৰপেটা গোৱালপাৰা মৰিগাঁও ডিব্ৰুগড় যোৰহাট নগাঁও বিশ্বনাথ যেটো তেজপুৰ বুলি কয় বিশ্বনাথ ঠিক আছে আৰু তোমালোকৰ শিলচৰ এই গুৱাহাটী নলবাৰী বৰপেটা ডিব্ৰুগড় নগাঁও মৰিগাঁও এই সকলোবোৰ ঠাইত তোমালোকৰ এই সিএটিৰ এন্ট্ৰান্স এক্সাম লোৱা হ'ব এই সকলো ঠাইত তোমালোকক সিএটিৰ এন্ট্ৰান্সৰ তোমালোকৰ সেন্টাৰ দিয়া হৈছে ঠিক আছে সো তোমালোকে এই যিকোনো ঠাইত তোমালোকে গৈ পালে এক্সাম দিব পাৰিবা তোমালোকক ইতিমধ্যে যেহেতু মই অলৰেডি গোটেইখিনি ইম্পৰ্টেন্ট তোমালোকৰ যিখিনি আপডেট আছিল এই সকলোবোৰ তোমালোকক মই এতিয়া তোমালোকক কৈ দিছো সো তোমালোকক একেবাৰে ষ্টাৰ্টিংৰ পৰা শেষলৈকে সকলোবোৰ ডিটেইলছ তোমালোকক আজি আমি প্ৰভাইড কৰিছো সো তোমালোকক যেহেতু কৈছিলো যে ভিডিওৰ শেষত তোমালোকক আমি কম যে তোমালোকে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব আৰু তোমালোকৰ এটা বিশেষ অফাৰ আছে সো এতিয়া আমি সেই বিষয়ে কৈ আছো ঠিক আছে সো চোৱা ফাৰ্স্ট কথা হ'ল তোমালোকে আমাৰ এই AIU এডুকেশ্যন চেনেলত তোমালোকে ম্যাথমেটিক্স পাই যাবা লগতে তোমালোকে আমাৰ যিবোৰ ইংলিশ আছে সেই ইংলিশ তোমালোকে পাই যাবা লগতে তোমালোকে ৰিজনিং ভালদৰে শিকিব লাগিব সো যদি তোমালোকে ৰিজনিং শিকিব বিচাৰিছা তেন্তে তোমালোকে ইউটিউবত লটস অফ ভিডিও পাই যাবা তোমালোকে তাৰ পৰা তোমালোকে ইজিলি ৰিজনিং শিকিব পাৰিবা আৰু যদি সম্ভৱ হয় তোমালোকে এটা কিতাপ লইবা তাৰ পৰা তোমালোকে ৰিজনিং শিকিবা ঠিক আছে সো এতিয়া তোমালোকক যেটো মই কৈছিলো তোমালোকৰ কাৰণে এটা অফাৰ আছে সেই অফাৰটো হ'ল এইবাৰ তোমালোকক এই নগাঁও ল কলেজ এটা বিশেষ অপৰচুনিটি দি আছে ঠিক আছে সো ইয়াত মই যেটো নগাঁও লিখিছো ইয়া কাৰেক্ট ফৰ্ম হয় এখনো ভুল ফৰ্ম নহয় সো নগাঁও স্পেলিংটো এনেকৈ হয় নগাঁও বুলি কম ঠিক আছে সো নগাঁও ল কলেজে তোমালোকৰ কাৰণে এটা বিশেষ অফাৰ আনিছে কি অফাৰ হ'ল এয়া হ'ল তেওঁলোকে একেবাৰে ফ্ৰী বিনামূলীয়া তেওঁলোকে কোচিং প্ৰভাইড কৰি আছে যেটো তোমালোকৰ 16 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 23 তাৰিখলৈকে তেওঁলোকে এই ফ্ৰী কোচিং প্ৰভাইড কৰিব সো তোমালোকে যদি ইন্টাৰেস্টেড হোৱা যে তোমালোকে ফ্ৰী কোচিং কৰিব বিচাৰিছা তেন্তে তোমালোকে আমাৰ এই নগাঁও ল কলেজত আহি পেলাই এই 16 মেৰ পৰা মানে এই 16 মে পৰা টাইম তোমালোকৰ 11টাৰ পৰা আৰম্ভ হ'ব তোমালোকক ডেইলি 16 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত তোমালোকে ডেইলি 2 পৰা 2.5 ঘণ্টা তোমালোকে ইয়াত ফ্ৰী কোচিং লাভ কৰিব পাৰিবা তোমালোকে যদি নগাঁও ল কলেজত ফ্ৰী কোচিং কৰিব বিচাৰিছা তেন্তে তোমালোকে নগাঁও ল কলেজ ভিজিট কৰিবা তাত তোমালোকে যোগাযোগ কৰি পেলাই মেমহঁতৰ লগত কথা পাতিলে তোমালোকে এই ফ্ৰী কোচিং জইন কৰিব পাৰিবা আৰু তেওঁলোকে দিয়া কোৱেশ্চনখিনি তেওঁলোকে তোমালোকক যেনেকৈ গাইড কৰিব সো তোমালোকে যদি ভালদৰে পঢ়া তেন্তে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু তোমালোকে পাছ হৈ পেলাই তোমালোকে তোমালোকৰ মনে বিচৰা যিকোনো কলেজত তোমালোকে ল এডমিশন ল'ব পাৰিবা সো আজিৰ ভিডিও ইমানে আছিল যদি ভিডিওটো ভাল লাগিছে তেন্তে এটা লাইক কৰি দিবা লগতে আমাৰ এই AIU চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিবা লগতে এই ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীকো শেয়াৰ কৰিবা যদি এনেকুৱা ক্যান্ডিডেট আছে যিয়ে ল কৰিব বিচাৰি আছে BLLB এডমিশন নম্বৰ বিচাৰি আছে তেন্তে এই ভিডিওটো তোমালোকে সেই মানুহজনক শেয়াৰ কৰি দিবা লগতে তোমালোকৰ গাইডজনটোকো এই ভিডিওটো শেয়াৰ কৰিবা কাৰণ চোৱা ভিডিওটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় সো আজিলৈ ইমানেই বাই বাই